মুন্নি দীক্ষিতা ক এইবাৰ টিভি চেনেলত বিহুৰাণী ৰিয়েলিটি শ্ব'টোত যোৱাটো মই ফাইনেল কৰিলো। তই পিছে কি ভাবিলি? মইতো যাম বুলিয়ে ভাবি আছো। মাহঁতক কথাটো জনাও ৰ, তাৰ পাছত তোক জনাম মই। ভাবি থাকি লাভ নাই, একেলগে বিহু উৎসৱ 5বাৰ মানেই কৰিলো। বৰ্ষাহঁতে সেইবাৰ বিহু নাচি ৱৰ্ল্ড ৰেকৰ্ডো কৰিলে আৰু চৰকাৰৰ পৰা 25,000 টকাও পালে। বুঢ়ী হলে নাচিবি নেকি কিবা? এইবাৰ মই যোৱাটো খাটাং, ঘৰৰ পৰা পাৰ্মিশ্যনো ললো। যি কৰ কৰিবি। হ'ব দে, আজিয়ে তোক মই কথাটো সুধি জনাই আছো। হ'ব দে, ফাইনেলটো মোক জনাবি। এতিয়া ৰাখো। হ'ব দে, ৰাখ। হাত পাত কেপিগল খাওঁ, কেপিগল মাইকী মানুহেহে খায়। কেপিগল নাখাওঁ, মই আজিলৈকে গোটেই মুখতে দিয়া নাই। খা এদিন খালে সদায় খাবলৈ মন যাব। দে টেষ্টটো কৰি চাওঁ দে আজি। এই মনে এইবাৰ আমি বৰদোৱালৈ যোৱাটো খাটাং 1,000 টকাকে তুলিছো। ঘৰত যাব দিয়ে বা নিদিয়ে মই ভালকৈ সুধি যাব লাগিব। আৰু কৈ 1,000 টকা এটা মেনেজ কৰ, নহলে ৰাতুল দাকে লৈ যাব লাগিব। এখন খাই লৈছে। ঐ ইয়াত কি খাইছ? নহয় খুৰা, মানে খুৰা। কি মানে খোৱা দে? এই শিখৰটো কিমান বেয়া তহঁতে জাননে? হা, এই শিখৰটো কি আছে তহঁতে জান? হাই যাব আৰু এইটো খালে তহঁতৰ লিভাৰ, তহঁতৰ কিডনী গোটেই সোপাই নষ্ট হৈ যাব আৰু তহঁত বেছি দিন জীয়াই নাথাক আৰু অকালতে তহঁতৰ নিচিনা বেমাৰে ধৰিব। আৰু আজিৰ পৰা যাতে মই এই শিখৰ খোৱা নেদেখো। এতিয়া যা লৈ যা, আৰু তহঁতক মই ঘৰত লগাই আছো। হা, তহঁতক এনেকুৱা পিটন খুৱাব লাগিব না। এইটো গতিত যদি সিহঁতে শিখৰ খায়, সিহঁতৰ আমাৰ দিনলৈ কলিজা ফুটা হৈ যাব। চাল্লা অসভ্য। মমা কি হ'ল আকৌ? চব্জিখিনি কাটিবলৈ দিছিলো মই, কাটিব নোৱাৰিলি? কাটিম নহয়, ৰবা কথাটো শুনি লোৱাচোন। এইবাৰ কিন্তু টিভি চেনেলৰ বিহুৰাণীৰ ৰিয়েলিটি শ্ব'ত মই কিন্তু যামেই। লগৰ গোটেইকেইজনী যাব। গোটেই সাজপাৰখিনি যোগাৰ কৰোঁতে 15-20 হাজাৰ মান টকা যাব কিন্তু, কৈ থলো। এইবোৰ কথা কিন্তু মই ক'ব নোৱাৰিম। মাহৰ ছুটী লৈ দেউতা পৰহিলৈ আহিব। দেউতাক কবি দিলে দিব, নিদিলে নাই। আৰু টিভি চেনেলত বিহু নাচিলেহে নাচানে? আমাৰ দিনত আহঁতৰ তলতে বিহু নাচি ৰঙালী বিহুটো উলহ মালহেৰে পাৰ কৰিছিলো, বুজিছ? নাচো বুলি ক'লে এতিয়াও আমাৰ লগত কঁকাল ভাঙি নাচিব নোৱাৰিবি, বুজিছ? খেল যোগাৰ এতিয়া নাই, মই এবাৰ ৰিয়েলিটি শ্ব'ত যামেই। কি দিনকাল আহিল আৰু দেই। মা কি হ'ল? ইমান সময়তো ক'ত মৰিবলৈ গৈছিলি? এনেই লগৰ কেইটাৰ লগত ওলাই গৈছিলো। আকৌ ধুই ল'ব যা। মা কথা এটা কওঁ। কি কথা ক? কাইলৈ মোক 1,000 টকা এটা লাগিব। কি ক'লি? 1,000 টকা? 1,000 টকাৰে তই কি কৰিবি? আকৌ লগৰ কেইটামান বৰদোৱালৈ ৰাতি থকাকে যাব, ময়ো যাম। বুন্দাচৰ লাগে। তোৰ এতিয়া লগৰ ল'ৰাৰ লগত ৰাতি থকাকে বৰদোৱালৈ যাব বয়স হৈছে নেকি? টকাও নাপাৱ। বাপেৰে আহিলে তহঁতৰ গতি লগাম ৰ। মুঠতে মই যাম বুলি কৈছো, মই যামেই। এই মুখাৰ পৰা শান্তি নাই আৰু দেই। মুন্মি আছনে? মুন্মি আছনে? জুৰি আহ ভিতৰলৈ আহ। কি হ'ল মুন্মি, তোক বৰ চিন্তাত থকা যেন লাগিছে যে? এই চিন্তাতে আছো ৰ। যোৱাবাৰ ৱৰ্ল্ডকাপতো যাবলৈ নাপালো। এইবাৰ আকৌ টিভি চেনেলৰ ৰিয়েলিটি শ্ব'ত যাব পাওঁ নে ন ঠিক নাই। পাপাও অহা নাই, মাক কলো মায়ে খেঙেৰাহে আহিছে। দে এইবোৰ কথা এতিয়া বাদ দে। পিছে তই বিকিতাৰ লগত কি লাগিলি? মই কি লাগিলো তই কেনেকে গম পালি? সেইটোৱেতো আচল কথা। খালি মোক বিকিতাই লগ পাই কৈছে তই বোলে তাৰ নম্বৰটো ব্লক কৰি থৈছ। পাইছো আকৌ। কিয় থৈছ কচোন? 3-4 দিন হ'ল মাত্ৰ এটা ৰিচাৰ্জ বিচাৰিছিলো, তাকো দিব নোৱাৰিলে। কিহৰ থুতুকি, সেইটো কাৰণে কৰি থৈ দিলো ব্লক। তোৰো ভাল পোৱা কম নহয় দেই একেবাৰে। ৰিচাৰ্জ কৰাই দিলেহে ভাল পাওঁ। আৰুনো কি? ৰেণুবৌ, ৰেণুবৌ। গৰমে আহিলা, আহা বহা। কিয় আহিলা কোৱাচোন? কোৱা চমু চাপিলেই নহয়, পৰহিলৈ ভাওনাখনৰ ফাইনেল ৰিহাৰ্চল হ'ব। তাকে মোৰ ভয়ে লাগি আছে। এইবাৰ তাতে প্ৰথম ভীমৰ ভাও কৰিম। কি হয় এতিয়া আৰু? চিন্তা কৰিব নালাগে, ভগৱানে চলাই নিব। আৰু সকলোকে খবৰ দিবৰ কাৰণে ৰাইজে মোকেই দায়িত্বটো দিলে। ঠিক আছে, মই কাইলৈ যাম বাৰু। এইটো দেখোন ৰতনো ওলালে। আহা আহা,
ৰতনো আহিছে বৌ। তাকে তোমাক দেখিছো বহুতকে লগ কৰিবলৈ আহিছো। ঠিক আছে বহিছো মানে কোনো ধৰণৰ কথা নাই। লাহে লাহে কিয় আহিলো মানে কথা হ'ল কি গোটেই গাঁৱৰ মহিলা সমিতি লগ খাই পেলাই এবাৰ জেং বিহু মানে দল এটা খুলিব, ক'ৰবাত কম্পিটিশ্যনো কৰিব, গাঁৱতো নাচিব, একে উদুলুমুদুলি পৰিৱেশ মোক খাই কামুৰি মাৰিছে, যাতে আপোনাৰ গ্ৰুপটো গঠন কৰি দিব লাগে। আপুনি নহ'লেতো জেং বিহু নহ'ব, প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি আগবঢ়োৱা মানুহ, গতিকে আপোনাক কথাটো জনাবলৈ আহিব। জেং বিহু গ্ৰুপটো ষ্ট্ৰং কৰি পেলাই এবাৰ মানে প্ৰতিভাবিলাক বিকাশ কৰিব লাগিব, বুজিছে বৌ? ৰতন ভাল চিন্তাই কৰিছা। এই ৰবা, এজনী মানুহে কিমান চম্ভালিম? জেং বিহুৱে নাচিম নে নাই ভাওনাই কৰিম? ইফালে ছোৱালীয়ে কামুৰি আছে, টিভিত নাচিবলৈ যায়, ইফালে ল'ৰাই কামুৰি আছে, বৰদোৱা যায়। মোৰ মানে মাথা চেচ কৰি দিছে। এইবিলাক ঘৰুৱা সমস্যা থাকিব। এতিয়া ল'ৰা ডাঙৰ হৈছে, বৰদোৱালৈ যাব আৰু সেইটো অৱশ্যে এটা কথা। এতিয়া বৰদোৱালৈ অকলে যাব হোৱা নাই, আৰু ছোৱালী মানে টিভিত যে নাচিব লাগিব তেনেকুৱা কথা নাই, এইবাৰে যে টিভিত নাচিব লাগিব সেইটো তেনেকুৱা মানে কোনো ধৰণৰ কথা নাই। লাহে লাহে পিছত নাচিব টিভিত। আমাৰ ইয়াতে বছৰ নাচিলে গাঁৱতে নাচক, গাঁৱতে অনুষ্ঠান আছে, ইয়াতে শিকক। আৰু বিশেষকৈ মেইন কথা হ'ল এইবাৰ জেং বিহুৰ লগতে আমাৰ গোটেই গাঁৱতে এখন ধুনীয়া নাটকো মানে কৰিম বুলি ভাবিছোঁ, নতুন মানে প্ৰতিভাৱান আৰ্টিষ্টখিনি লৈ পেলাই। এইটোতো তেনেহ'লে ভাল কথাই। আমাৰ এইওতো ভাল নাটক কৰে। নাটক কৰে যদি তাই ভাল কথা। ৰিয়েলিটি শ্ব'ত তাই পিছতো যাব পাৰিব। আৰু এতিয়া আমি গাঁৱৰ মানুহখিনিয়ে সকলোৱে মিলি অনুষ্ঠানটি পাতো। উঠি অহা ল'ৰা ছোৱালী এইবিলাক মন কৰিবই, কোনোবাই কৈছে চাগে যাবলৈ মন কৰিবই, যাব পিছত টাইম আছে নহয়। মেইন কথা হ'ল কি, মাতকচোন মাতক, মই কথাটো বুজাই দিওঁ, ছোৱালীক মাতক। মুনমি চাহ আছোন। মায়ে মাতিছে, বচোন মোক। কি হ'ল মা? নাটক কৰি ভাল পা নহয়, এই খুৰাহঁতে নাটক কৰিব, কথা পাত। নাটক কৰা ভাল কথা। এইবাৰ আমি গোটেই মানে গাঁৱৰ নতুন ল'ৰা ছোৱালী গৈ পেলাই নাটকখন কৰিম। যদি নাটক কৰা ভাল কথা, ভালকে শিকি বুজি নাটকখন কৰিব লাগে। আৰু তুমি মায়ে কৈছে তুমি কিবা টিভিত নাচিবলৈ যোৱাৰ কথা। টিভিত নাচিবলৈ যাবা, এতিয়া যে নাচিবগৈ লাগিব তেনেকুৱা কোনো কথা নহয়। বিহু ইয়াতে হ'ব, ইয়াতে ধুনীয়াকে গাঁৱৰ মিলি পেলাই ইয়াতে নাচিবা, ইয়াতে সকলো হ'ব। নাটকখনত অভিনয় কৰিব লাগিব, হা। ভালকে বুজাই দিম, ভালকে এক্টিং কৰিব লাগিব। হ'ব, কেতিয়াবা নাটক কৰে আপোনালোকে আমাক জনাব। আমাৰ ইয়াত ধুনীয়া নাটক কৰে। যদি আগে পিছে নাটক কৰিছা, এতিয়া আমাক কিবা এটা মাতি পেলাই শুনোৱাচোন। নিজে লিখালৈকে মাতি দিলে হ'বনে? সেইটোকে মাত। মাতা আমি কৰিলে এহাল দিবা দেখা মানুহ, বুজিছা না? কৰিলে এহাল দিবা আমি দেখা মানুহ। কি মাতাচোন, মাতা আছো। আগৰ দিনত ঢেঁকীৰ মাতত টোপনি নোহোৱা, এতিয়া আকৌ মিলত বনাই পিঠা কিনি খোৱা। আগৰ দিনত বিহু পাতিছিল গছৰ তলত গয়া, এতিয়া আকৌ বিহু পাতে বিলাতী মদিৰা। বা সুন্দৰ। তাৰপিছত পঢ়াৰ নামত ছোৱালীবোৰ ভাড়া ঘৰত গয়া, গোটেই ৰাতি বিজি থাকে মোবাইল কাণত লয়া। হ'বনে? কিয় নহ'ব? 100% হ'ব, 100% হ'ব। এতিয়া বিহু বুলি আপুনিয়ে কিবা এটা আমাক শুনাই থৈ যাওক। কিবা এটা শুনাই থৈ যাম। পিছে এতিয়া বাদ্য ঢোল খোল একো নাই, তথাপিতো মুখতে বজাই গাব লাগিব, হা। গাই দিছো বাৰু, শুনাই এনেই মই আকৌ ভুল কৰিব লাগিব। এনেই কিবা এটা গাই থৈ যাওঁ কলা যেতিয়া ন। এই বানপানী বলম ভাঙি গ'ল অসমৰ বিদ্যুৎ, প্ৰাকৃতিক দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগ। গৰু নেখেদালেও আৰু বানপানী গৰু নেখেদালেও আৰু খেদালেও কি জানে, জেওৰা ভাঙে বাৰু, জেওৰা বাতি বলে গাত শকতি নাই। বানপানী জেওৰা বাতি বলে গাত শকতি নাই। ভলুকা বাঁহৰ দাম শুনিলে কলিজা বিষাই যায়, ভলুকা বাঁহৰ দাম শুনিলে কলিজা বিষাই যায়।